আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। আলহামদুলিল্লাহি ওয়াহদাহু ওয়াসসালাতু ওয়াসসালামু আলা মান লা নাবিয়্যা বা'দাহু। আম্মা বা'দ ফাকাদ ক্বালা আল্লাহু তাবারাকা ওয়া তাআলা ফি কালামিহিল মাজিদ ওয়াল ফুরকানিল হামিদ। আউযু বিল্লাহি মিনাশ শাইতানির রাজীম। বিসমিল্লাহির রহমানির রহিম। ওয়া ক্বাদা রাব্বুকা আল্লা তা'বুদু ইল্লা ইয়্যাহু وبالوالدين إحسانا إما يبلغن عندك الكبر أحدهما أو كلاهما فلا تقل لهما أف ولا تنهرهما وقل لهما قولا كريما واخفض لهما جناح الذل من الرحمة وقل رب ارحمهما كما ربياني صغيرا صدق الله العظيم। সম্মানীয় মোৰ ভাই ভনীসকল, মই আপোনালোকৰ সন্মুখত বিশেষ এটা কাৰণত ভিডিঅ' বনাবলগীয়া হৈছে। মই আশা ৰাখিছোঁ আল্লাহ সুবহানাহু ওয়া তাআলাই আপোনালোকক ভালে ৰাখিছে আৰু মই আপোনালোকৰ দুআত ভালে আছোঁ। তো নিশ্চয় ভাইসকল, আমি সকলো এটা সময়তে এই পৃথিৱীৰ জমিনৰ বুকুৰ ওপৰত নাছিলোঁ। আল্লাহ সুবহানাহু ওয়া তাআলাৰ হুকমত এজন আব্বা আৰু এজনী আম্মাৰ জৰিয়াই এই জগতত আমাৰ জন্ম হৈছে। তো ভাইসকল, মা আৰু বাবাৰ কোৰআনে কাৰীমত যিবিলাক হক ৰাখিছে আৰু আমাৰ নবী আলাইহিছ সালাতু ওয়াসসালামে যিখিনি বৰ্ণনা কৰিছে, নিশ্চয় সেইবিলাক আমাৰ কাৰণে এটা দুনিয়া আৰু আখিৰাতৰ সফলতাৰ জৰিয়া। তো ভাইসকল, সেই বিষয়ে অলপ আলোচনা আপোনালোকৰ লগত মই কৰিম। মই আশা ৰাখিছোঁ আপোনালোকে মোৰ কথাখিনি আৰম্ভণিৰ পৰা শেষলৈকে শুনিব আৰু নিশ্চয় তাৰ কাৰণত আমাৰ ঘৰত, আমাৰ সমাজত, আমাৰ দেশত ফায়দা হ'ব। তো আল্লাহ সুবহানাহু ওয়া তাআলাই ফৰমায়, ওয়া কাযা রাব্বুকা আল্লা তা'বুদু ইল্লা ইয়্যাহু। তোমালোকে মই আল্লাহৰ ইবাদত কৰা। লগতে আল্লাহ সুবহানাহু ওয়া তাআলাই ফৰমায়, ওবিল ওয়ালিদাইনি ইহসানা, নিজৰ মা বাবাৰ লগত ভাল ব্যৱহাৰ কৰা। মোৰ ভাই ভনীসকল, খাস কৰি মোৰ সন্তান যিসকল ল'ৰা ছোৱালী আছে, ভালকৈ আপোনালোকে মন দিব। ইম্মা ইয়াবলুগান্না ইনদাকাল কিবাৰা আহাদুহুমা আও কিলাহুমা ফালা তাকুল লাহুমা উফ। এই মা আৰু বাবাৰ পৰা কোনোবা এজন, কিবাতো দুয়োজন যদি বয়সস্থ হৈ যায়, তেওঁলোকৰ লগত এনেকুৱা কোনো ব্যৱহাৰ হ'ব নালাগে, এনেকুৱা কোনো কথা হ'ব নালাগে যাৰ কাৰণত তেওঁলোকে উফ মুখৰ পৰা ওলায়। মনত ৰাখিব, যদি কোনোবাই সন্তানে মা বাবাৰ লগত বেয়া ব্যৱহাৰ কৰিছে আৰু তেওঁলোকে উফ কষ্ট পাই কৈ দিছে, তেতিয়াহ'লে তেনেকুৱা সন্তানৰ দুনিয়াখন আৰু আখিৰাতখন নষ্ট হৈ যাব, বৰবাদ হৈ যাব। তাৰপিছত আল্লাহ সুবহানাহু ওয়া তাআলাই ফৰমায় যে তেওঁলোকৰ লগত এনেকুৱা ব্যৱহাৰ হ'ব লাগে যে তেওঁলোক আমাৰ সঁচাকৈ মা আৰু বাবা। ওলা তানহাৰহুমা ওকুল লাহুমা কাউলান কাৰীমা, আৰু তেওঁলোকৰ লগত নৰম নৰম কথাবোৰ হ'ব লাগে। খং কৰি নহয়, খং কৰি ক'লে তেওঁলোকে কষ্ট পাব, আমাক বেয়া পাব, আমাক বদদুৱা দিব। আল্লাহ সুবহানাহু ওয়া তাআলাই সেইকাৰণে ফৰমায়, ওয়াখফিজ লাহুমা জানাহাদ যুল্লি মিনাৰ ৰাহমা, যে তেওঁলোকৰ সন্মুখত নিজৰ মাথা, নিজৰ ডিঙি সদায় তলত কৰি ৰাখিব লাগে, সন্মানাৰ্থে তেওঁলোকক তাজিম কৰাৰ খাতিৰত।
আল্লাহ সুবহানাহু ওয়া তাআলাই এই আয়াতৰ মাজত এনেকুৱা কিছুমান কথা আমাক শিকাই দিছে, যিখিনি কথা ল'ৰা ছোৱালীৰ কাৰণে আৰু আচলতে বিচাৰিব নালাগে। লাষ্টত ফৰমায়, অকুৰ ৰাব্বিৰ হামহুমা কামা ৰাব্বায়ানি সগীৰা। আয়ে সন্তান, তোমালোকে আল্লাহৰ ওচৰত এটা দোৱা বিচৰা, ৰাব্বিৰ হামহুমা কামা ৰাব্বায়ানি সগীৰা। ইয়া আল্লাহ, মোৰ আব্বা আৰু আম্মাৰ ওপৰত এনেকুৱা ৰহম কৰক, দয়া আৰু মায়া কৰক, যেনেকুৱা তেওঁলোকে আমাক সৰুকালত মৰম কৰিছে, দয়া কৰিছে, মায়া কৰিছে। সেই মা আৰু বাবাই কেতিয়াবা খাব মন গ'লে খোৱা নাই, নিজৰ ল'ৰা ছোৱালীক খুৱাইছে। মৰম কিমান কিমান আমাৰ কাৰণে তেওঁলোকে কষ্ট কৰিছে। ভাইসকল, আল্লাহ সুবহানাহু ওয়া তাআলাই কোৰআনে কাৰীমত মাৰ হকত বিশেষকৈ কিছুমান আয়াত বৰ্ণনা কৰিছে, যিবিলাক শুনিলে আমাৰ চকুৰ পানী নিশ্চয় ওলাব। আল্লাহ সুবহানাহু ওয়া তাআলা ফৰমায়, ওয়াসাইনাল ইনসানা বিওয়ালিদাইহি হামালাতহু উম্মুহু ওয়াহনান আলা ওয়াহনিন ওয়া ফিসালুহু ফি আমাইন আনিশকুর লি ওয়া লিওয়ালিদাইক। আল্লাহ আমাক তাকিদ কৰি আছে, নিজৰ মা বাবাৰ কাৰণে আল্লাহ আমাক সতৰ্ক বাণী দি আছে। হামালাতহু উম্মুহু ওয়াহনান আলা ওয়াহনিন। আয়ে সন্তান, তোমালোকৰ মায়ে গৰ্ভত ৰাখিছে, পেটত ৰাখিছে, ৰখি ৰখি পেলাই। ক'ৰবাত যদি যাবলগীয়া হৈছে, লাহে ধীৰে গৈছে, মোৰ বাচ্চাই দুখ পাব, কষ্ট পাব, নষ্ট হৈ যাব পাৰে। বহু ধৰণৰ তেওঁলোকে চিন্তা কৰিছে নিজৰ বাচ্চাৰ চাইবৰ কাৰণে। আল্লাহ সুবহানাহু ওয়া তাআলাই ইমানলৈকে উল্লেখ কৰি দিছে, অফিসালুহু ফি আমাইন। এজনী মায়ে বাচ্চাক 2 বছৰলৈকে গাখীৰ খুৱায়। এই গাখীৰ খোৱাৰ সময়তে সাধাৰণতে আমি দেখা পাওঁ বাচ্চাৰ মাক ক্ষীণাই যায়, স্বাস্থ্য পাতি বেয়া হয়, কিয়নো বাচ্চাই মাৰ থনৰ পৰা গাখীৰ খাই আছে। আল্লাহ সুবহানাহু ওয়া তাআলাই আমাক হুঁচিয়াৰ কৰি আছে, আনিশকুৰ লি ওয়া লিওয়ালিদাইক। তোমালোকে আই সন্তানবিলাক, মই আল্লাহৰ কথা মানিব লাগিব আৰু মাৰ কথা মানিব লাগিব। ইলাইয়াল মাসিৰ, যদি নামানা আল্লাহ আমাক বহুত হুঁচিয়াৰ কৰিছে, ঘূৰি মোৰ ফিনে আকৌ আহিবই লাগিব, তেতিয়া আমাৰ হিচাপ লোৱা হ'ব। তো ভাইসকল, দেখা গৈছে মা আৰু বাবাৰ ভিতৰত মাৰ হকটো খুব বেছি সন্তানৰ ওপৰত। যদিও বাবাই ৰক্ষণাবেক্ষণা দিছে, কিন্তু মায়ে কষ্ট বেছি কৰিছে, উপভোগ কৰিছে। ঠাণ্ডা কিমান আপোনাৰ কষ্ট, বাচ্চাই পেচাব কৰি দিয়ে, সেই মায়ে খং নকৰে, বাচ্চা পেলাই নিদিয়ে, বাচ্চাক ধুই ধাই চাফা কৰে, গাখীৰ খুৱায়, নতুন কাপোৰ আকৌ পিন্ধাই দিয়ে। তো মায়ে কিমান কষ্ট কৰিছে, মাৰ হকটো আমাৰ কোৰআনে, আমাৰ শৰীয়ত বিধানে হক বেছি দিছে সন্তানৰ ওপৰত। এবাৰ আল্লাহ নবী আলাইহিস সালাতু ওয়াস সালামে ফৰমায়, এইজনৰ ধ্বংস হৈ যাওক, এইজনৰ ধ্বংস হৈ যাওক, এইজনৰ ধ্বংস হৈ যাওক, 3 বাৰকৈ ক'লে। সাহাবাই গম নাপালে, সাহাবাই কেৰাম ৰিজৱানুল্লাহি তাআলা আলাইহিম আজমাইনে প্ৰশ্ন কৰিলে, কাৰ ধ্বংস হ'ব, কাৰ বেয়া হ'ব ইয়া ৰাসূলুল্লাহ। আল্লাহৰ ৰাসূলে ফৰমায়, মান আদৰাকা ওয়ালিদাইহি ইনদাল কিবাৰি আহাদুহুমা আও কিলাহুমা সুম্মা লাম ইয়াদখুলিল জান্নাহ। যিজনে মা বাবাৰ পৰা কোনোবা এজনক, কিবাতো 2জনক বয়সস্থ পাইছে, তেওঁলোকৰ খিদমত কৰি পেলাই নিজকে জান্নাতৰ মুস্তাহিক বনাব নোৱাৰিছে, সেইজন ধ্বংস হৈ যাক, বৰবাদ হৈ যাক। কিমানে ডাঙৰ বদুৱা দিছে আল্লাহ নবী আলাইহিস সালাতু ওয়াস সালামে আমাক।
আমি তেওঁলোকৰ খিদমত কৰিবই লাগিব, নহ'লে আখেৰাত আমাৰ কাৰণে কামিয়াব হোৱাটো বৰ কঠিন এটা জাগা হৈ যাব পাৰে। ভাইসকল, হজৰতে আবু উমামা ৰাজিয়াল্লাহু তাআলা আনহুৱে বৰ্ণনা কৰি আছে, এবাৰ এজন ব্যক্তি নবী আলাইহিছ সালাতু ৱাছসালামৰ খিদমতত আহি ফৰমায়, সেই মানুহজনে কয়, মা হাক্কুল ৱালিদাইন, নিজৰ মা আৰু বাবাৰ হক আমাৰ ওপৰত কি? ইয়া ৰাসূলুল্লাহ, নবী আলাইহিছ সালাতু ৱাছসালামে ফৰমায়, হুমা জান্নাতুকা ওয়া নাৰুকা, মা আৰু বাবা তোমালোকৰ কাৰণে হয়তো হ'ব পাৰে জান্নাত আৰু নহ'লে দোজখ। তাৰ মানে কি? যিজন সন্তানে নিজৰ মা আৰু বাবাৰ খিদমত কৰিছে, সেইজনৰ কাৰণে সেই খিদমতৰ খাতিৰত আল্লাহ ৰব্বুল আলামিনে জান্নাতত দাখিল কৰি দিব। আৰু যিজনে খিদমত কৰা নাই, মা আৰু বাবাৰ যিখিনি কৰণীয় আছিলে সেইখিনি আদায় কৰা নাই, তেওঁলোকৰ কাৰণে দোজখ, আল্লাহ নবী আলাইহিছ সালাতু ৱাছসালাম ফৰমায়। তো আমি গম পাইছোঁ, যদি মা বাবাৰ খিদমত কৰোঁ তেতিয়াহ'লে জান্নাতৰ ৰাস্তা আমাৰ কাৰণে সহজ হৈ যাব, আৰু যদি খিদমত নকৰোঁ তেতিয়াহ'লে জান্নাতৰ ৰাস্তা আমাৰ কাৰণে বন্ধ হৈ যাব পাৰে। ভাইসকল, আল্লাহ নবী আলাইহিছ সালাতু ৱাছসালামে এনেকুৱা হুঁচিয়াৰি দিছে যাতে কোনো মা আৰু বাবাৰ লগত বেয়া ব্যৱহাৰ কেতিয়াও হ'ব নালাগে। এবাৰ নবী আলাইহিছ সালাতু ৱাছসালামে সাহাবায়ে কেৰাম ৰিজৱানুল্লাহি তাআলা আলাইহিম আজমাইনক সম্বোধন কৰি ফৰমায়, আয়ে মোৰ সাহাবাসকল, যি সন্তানে নিজৰ মা আৰু বাবাৰ ফিনে এবাৰ মহব্বতৰ নজৰত চাব, সেই সন্তানৰ কাৰণে আল্লাহ সুবহানাহু ওয়া তাআলাই এটা উমৰাহ হজৰ সৱাব দান কৰিব। সুবহানাল্লাহ। তো সাহাবায়ে কেৰামে সদায় খুব বেছি বেছি তেওঁলোকে নবী আলাইহিছ সালাতু ৱাছসালামৰ পৰা জানিব বিচাৰে। সুধিলে, ইয়া ৰাসূলুল্লাহ, যদি এজন সন্তানে 100 বাৰ চায় তেতিয়াহ'লে কি হ'ব? নবী আলাইহিছ সালাতু ৱাছসালাম ফৰমায়, আল্লাহ সুবহানাহু ওয়া তাআলাৰ ৰহমতৰ কোনো কমি নাই। আল্লাহ সুবহানাহু ওয়া তাআলাৰ ওচৰত বহুত বহুত বৰকত, খৈৰ আৰু বহুত ধৰণৰ আমাৰ কাৰণে ফজিলত আছে। তাৰ মানে যদি এজনে 100 বাৰ চায়, 100 বাৰ চোৱাৰ কাৰণে 100টা উমৰা হজৰ সৱাব দান কৰা হ'ব। সুবহানাল্লাহ। তো এই হৈছে আমাৰ মা আৰু বাবাৰ কাৰণে কিছুমান কৰণীয় কাম আৰু আমাৰ কাৰণে আখেৰাতৰ ৰাস্তা বনোৱাৰ কাম। ভাইসকল, মই আৰু এটা ঘটনা কৈ সেই ভিডিঅ'টো মই শেষ কৰিম। হজৰতে আলকামা ৰাদিয়াল্লাহু তাআলা আনহু এজন ডাঙৰ সাহাবা, চবে গম পায়, বৰ ডাঙৰ সাহাবা, নবী আলাইহিছ সালাতু ৱাছসালামৰ এজন প্ৰিয় সাহাবা। তেওঁ যেতিয়া দুনিয়াৰ পৰা বিদায় হ'ব, ইন্তেকালৰ সময়ত ইমানে কষ্ট কৰি আছে, তেওঁৰ মৌত নহয়, মৃত্যু নহয়। সাহাবায়ে কেৰাম বাকী যিসকল লগত আছিলে সকলোৱে এটা আচৰিত পালে যে হজৰতে আলকামাৰ ৰুহ কিয় নাযায়, ইমান কষ্ট কিয় কৰি আছে? নবী আলাইহিছ সালাতু ৱাছসালামৰ ওচৰত গৈছে কিছুমান সাহাবা, ক'লে, ইয়া ৰাসূলুল্লাহ, হজৰতে আলকামা ৰাদিয়াল্লাহু তাআলা আনহুক আমি নিজেই কলিমা পঢ়ি আছোঁ, তেওঁ নিজে কলিমা পঢ়ি আছে, কিন্তু তেওঁৰ দম নোযোৱা হৈছে। নবী আলাইহিছ সালাতু ৱাছসালামে কয়, আয়ে মোৰ সাহাবাসকল, তোমালোকে এটা খবৰ লৈ আহাচোন, হজৰতে আলকামাৰ মা জিন্দা আছে নেকি? খবৰ ল'লে দেখিলে হজৰতে আলকামাৰ মা জিন্দা আছে, জীৱিত আছে মা। পিছত নবী আলাইহিছ সালাতু ৱাছসালামে তেওঁক মাতিলে, মাক, যে আপুনি মোৰ তাতে আহক।
হজরতে আলকামা রাদিয়াল্লাহু তাআলা আনহুর আম্মি জানে যেতিয়া নবী আলাইহিস সালাতু সালামৰ খবৰটো পালে বেহুশ হৈ গোটেই কাম কাজ এৰি পেলাই যে নবীয়ে মোক কিয় মাতিলে, মই সোনকালে যাব লাগিব। গৈছে, যোৱাৰ পিছত কয়, আই আলকামাৰ আম্মিজান, আপোনাৰ আলকামাৰ বিষয়ে কওকচোন, তেওঁৰ চলা ফিৰা উঠা বহাটো কেনেকুৱা আছিলে। ইয়া ৰাসূলুল্লাহ, মোৰ আলকামাইতো 5 ওয়াক্তৰ নামাজো আদায় কৰিছিলে, ৰোজাও ৰাখিছিলে, হজৰ কামো কৰিছে, জাকাত দিবলগীয়া হ'লে দিছে, আৰু বিভিন্ন ধৰণৰ নফল কামবোৰ কৰিছে, ইবাদত বন্দী কৰিছে, সবখিনি কৰিছে। মইতো দেখাত কোনো বেয়া কাম কৰা নাই, হালাল ৰাস্তাত চলিছে, হাৰাম কৰা নাই। নবী আলাইহিস সালাতু সালামে আকৌ প্ৰশ্ন কৰিলে যে আপোনাৰ লগত আপোনাৰ সন্তানৰ ব্যৱহাৰ কেনেকুৱা আছিল, চলন ফিৰন কেনেকুৱা আছিল। হজৰতে আলকামাৰ মাৰ চকুৰ পৰা পানী ওলাইছে, কয়, ইয়া ৰাসূলুল্লাহ, আলকামাই মোক নিজৰ ঘৰৰ মানুহজনী অৰ্থাৎ ঘৈণীয়েকতকৈ ভাল নাপায়, ঘৈণীয়েকক বেছি ভাল পায়, আৰু কাপোৰ বৰণ পোষণ যিখিনি দিব লাগে মোতকৈ বেছি তেওঁৰ ৱাইফক দিয়ে আৰু মোক কম দিয়ে। মোৰ অকণমান সেই কাৰণত মনটো বেয়া। আল্লাহ ৰসুল আলাইহিস সালাতু সালাম ফৰমায়, আই মোৰ সাহাবাসকল, মই গম পাই গৈছোঁ, তোমালোকে খৰি আনাচোন আৰু আলকামাক মই জ্বলাই দিম। আলকামাৰ মা অসন্তুষ্ট হোৱাৰ কাৰণে আল্লাহ সেই আলকামাক মত দিয়া নাই। মায়ে হয়, নিজৰ সন্তান বেয়া হ'লে মায়ে বেয়া নকয়, বাপেকে বেয়া নকয়। সন্তান সন্মুখত যদি কোনোবা লাঞ্ছিত বঞ্চিত হয়, মায়ে সেইখিনি বৰদাস্ত কৰিব নোৱাৰে। মায়ে ক'লে, ইয়া ৰাসূলুল্লাহ, মোৰ সন্মুখত মোৰ সন্তানক আপুনি জ্বলাই দিব, মইতো সেইটো খুব বৰদাস্ত কৰিব নোৱাৰিম, মই সহ্য কৰিব নোৱাৰিম।